ছাত্ৰ ছাত্ৰীসকল কম্পাৰ্টমেণ্টেল পৰীক্ষালৈ বেছি দিন নাই, একেদিন তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। এতিয়া এটা কথা হ'ল ডায়েগ্ৰাম কি আহিব, কেনেকুৱা ডায়েগ্ৰাম চাব লাগিব, এটা চিত্ৰ বিজ্ঞানৰ, গতিকে বিজ্ঞানৰ যিটো চিত্ৰ আহে তোমালোকে চাব লাগিব। তাৰ বাবে তোমালোকে ইম্পৰ্টেণ্ট কেইটামান মই চিত্ৰ লৈ আহিছোঁ, কেইটা তোমালোকে ভালদৰে চাবা। আৰু যিবিলাক হোৱাটছএপ গ্ৰুপত আছে তোমালোকক মই দিয়ে দিম, কাৰণ আমাৰ এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে য'ত অনলাইন ক্লাছবিলাকো আমাক কৰা হয়, মানে ক্লাছবিলাক তোমালোকক কৰা হৈছে। আৰু লগতে তাত আমি নোটছবিলাকো দিয়া হয়, তোমালোকে জইন হ'ব বিচাৰিলে হ'ব পাৰিবা। যিটো নাম্বাৰ আছে এই নাম্বাৰটো তোমালোকে SMS কৰিলে হ'ল, নেম আৰু ক্লাছ। এতিয়া তোমালোকে কি কৰিবা, এইটো দেখা পাইছা তোমালোকে, এইটো কোৱা হয় নাৰ্ভ চেল অৰ্থাৎ নিউৰন বা স্নায়ুকোষ। এইটো বহুতেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে তোমালোকৰ চাবা, এইটো আহে পৰীক্ষাত, তোমালোকৰ এইটো এটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমাৰ যে ইম্পৰ্টেণ্ট চাওঁ তেনেহ'লে দীৰ্ঘচ্ছেদত এপাহ ফুল, এইটো তোমালোকে চাই যাবা পৰীক্ষাৰ কাৰণে। তোমালোকক ক'ব যে এপাহ জবা ফুল আঁকি তোমালোকে তাৰ অংশবিলাক চিনাক্ত কৰা, গতিকে তোমালোকে এইটোও চাবা পৰীক্ষাৰ কাৰণে। ইয়াৰ পিছত তোমালোকে যিটো হৃদযন্ত্ৰ আমাৰ হাৰ্টটো, এই হৃদযন্ত্ৰটো তোমালোকে চাই যাবা, অহাৰ চান্স আছে, তোমালোকে এইটোও চাবা পৰীক্ষাৰ কাৰণে। গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ, এইটো চিত্ৰ অহা দেখা গৈছে আগতে, তোমালোকে এইটো ইম্পৰ্টেণ্ট হিচাপে তোমালোকে কিতাপত চিন দি ল'বা। তাৰপিছত যি চাওঁ যে যিটো আমাৰ মানুহৰ ৰেচনতন্ত্ৰ, এই ৰেচনতন্ত্ৰ তোমালোকে চাই যাবা, চিহ্নিত চিত্ৰ আঁকিব দিয়ে, তোমালোকে এইটোও তোমালোকৰ বাবে ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ আহে যে মায়'পিয়াৰ সংশোধনৰ বাবে কেনেকুৱা চশমা ব্যৱহাৰ কৰিব লাগিব, তোমালোকে চিত্ৰৰ সহায়ত বুজাই দিয়া, তেতিয়াহ'লে তোমালোকে এই চিত্ৰটো আঁকিলে তোমালোকৰ সুবিধা হ'ব, অৰ্থাৎ এইটো চিত্ৰ তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে ৰামধেনুৰ গঠন, যিটো তোমালোকে দেখা পাইছা, এইটো ৰামধেনুৰ গঠন হয়। তোমালোকে এইটো পৰীক্ষাত তোমালোকে চাব পাৰিবা যে ৰামধেনুৰ গঠনৰ চিত্ৰ আঁকি দেখুওৱা। তাৰপিছত তোমালোকৰ দ্বন্দ্বচুম্বক এডাল আঁকি তাৰ চাৰিওকাষৰ বলৰেখাবিলাক নিৰ্ণয় কৰা, বা এনেকুৱাকৈ আহে তোমালোকে এটা প্ৰবাহযুক্ত বৃত্তৰ বিস্তৃত কুণ্ডলীৰ মাজেৰে আৰু কেইকাষে হোৱা চুম্বক বলৰেখা আঁকা, বা চলেনডৰ মাজেৰে যোৱা চুম্বক বলৰেখাবোৰ আঁকি দেখুওৱা, এইটো চিত্ৰ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে চাবা এটা সৰল বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ আঁকা, বা পৰিষ্কাৰকৈ এটা সৰল বৈদ্যুতিক মটৰৰ চিত্ৰ আঁকা বুলি ক'লেও তোমালোকে এইটো চিত্ৰ আঁকিব পাৰিবা। তোমালোকে এইখিনি ইম্পৰ্টেণ্ট আছিল। আৰু যিবিলাক হোৱাটছএপ গ্ৰুপ বা অনলাইন আমাৰ ক্লাছত জইন হ'ব বিচাৰে তোমালোকে 100 টকা এটা দিলে জইন হ'ব পাৰিবা।